বহুত কষ্টৰ মাজত আজিকালি জলচাবিলাক ইমান ঠাণ্ডাৰ মাজত মসজিদত হৈ আছে আৰু এটা ভৰসা এটা আশা এনে ঠাণ্ডাত যিবিলাক মানুহ জলচাৰ মেহফিলত বহি পেলাই দিনৰ কথাবিলাক শুনিব বা শিকিব এইবিলাক মানুহেই প্ৰকৃত ইমানদাৰ মানুহ হ'ব এনেকুৱা মোৰ ধাৰণা। কিন্তু কথাটো হ'ল এনে ঠাণ্ডাৰ দিনত কষ্ট কৰি জলচাত গৈ মানুহখিনিয়ে যিবিলাক কথা শুনে বা শিকি আহে জলচাৰ পৰা আমাৰ সমাজখন উপকৃত হৈ আছে নেকি? ভাল কামৰ প্ৰতি আমাৰ মানুহবিলাক জলচা বা ৱাজ মাহফিলত শুনা কথাবিলাকৰ ওপৰত আমি আমল কৰি আছো নেকি বা কথাবিলাক আমি মানি চলি আছো নেকি? আপুনি জনাব আপোনাৰ মতামত। সালাম আলাইকুম।